হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ মোৰ নিচিনা বিন্দাছ আৰু নমস্কাৰ মই ৰাজমণিয়ে মোৰ চেনেলে আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু এইফালে গৈ আছোঁ এঠাইলৈ বুলি আৰু আজি আছে আমাৰ ইয়াতে পূজা আৰু পূজালৈ বুলি গৈ আছোঁ নৈবাদ লৈ পেলাই আৰু আহি আমি মন্দিৰ পালোঁ আমি ঠগি দিলোঁ দি পেলাই এয়া দেখিছে নহয় মিঠাই ওলাইছে খুৰীমাই মিঠাই ল'লে মোকো কিনি দিলে আমি মিঠাই লৈ মিলি ঘৰলৈ আহিব লাগে ৰাইজসকল ঠগি দি আহি পালোঁ আৰু যাৰ সময় দৌৰাদৌৰি হোৱাৰ কাৰণে ভিডিঅ' কৰা নহ'ল আৰু এতিয়া দুপৰীয়া যাম খিচিৰি খাবৰ কাৰণে যাম নহয় দৌৰাদৌৰিকৈ একদম ৰেডিয়ে হৈ ল'লোঁ আৰু এয়া ধুনীয়াকৈ সাজি কাচি লৈছোঁ এইফালে মা এইফালে খুৰীমা আৰু পূজাৰ খিচিৰি বুলি ক'লে মোক আৰু একো নালাগে মই বহুত বেছি ভাল পাওঁ পূজাৰ খিচিৰি খাই এইফালে আহি দেখা পালোঁ যে মানুহ একদম ভৰ্তি আমাৰ বহিবৰ কাৰণে ঠাই নাই বহুত দেৰি ৰখিলোঁ ৰখাৰ পিছত কিবাকৈ মানে পূজাৰ খিচিৰি অকণ ভাগ্যত মিলিল আৰু এই যে পেণ্ডেলটো দেখিছে ইয়াতে ৰাতি হ'ব যাত্ৰা পাতি মানে ভাওনা আৰু আপোনালোকক অকণমান দেখাম দেই যদি ভাল লাগে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাওনা চাই বেয়া পায় তেতিয়াহ'লে নাচাব দয়া কৰাগে ত্ৰিপুৰাৰী যুগে যুগে অৱতাৰ গ্ৰহণ কৰে ভগৱন্তৰ মন্দিৰেদি এলামপুৰ সাগৰত ডুব গৈছে কালে কাল চক্ৰৰ বলি হৈ মানৱ সমাজ বিপথে গতি কৰিছে চাৰিওফালে কেৱল হিংসা 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 টকা পইচা ধন সম্পত্তিৰ নাইখনত কেৱল লুটিহে গৈ আছে ভাই ভাইৰ মাজত কাজিয়া হত্যা ধৰ্ষণ লুটপাট ইহঁতে আমাৰ ভগৱন্তকো শুনাই নিলে ধৰ্মৰ ক্ষেত্ৰত বেপাৰ আৰম্ভ কৰিছে কোনে ঠাইতে এতিয়া ভগৱানৰ সুৰক্ষিত নাই ক'ত গ'লে প্ৰভু শ্ৰীৰাম ভক্ত হনুমান ক'ত গ'লে প্ৰভু শ্ৰীৰাম ভক্ত হনুমান ক'ত গ'লে প্ৰভু শ্ৰীৰাম ভক্ত হনুমান বিচাৰে বেগুনীয়া সপোনৰে চাদৰ কৰি গুচিছো প্ৰেমৰ পৰা তুমি যে মোৰ এপাহি গোলাপ এপাহি গোলাপ দাদা দিবে দাদা 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 শ্রী কৃষ্ণ গোবিন্দে হরে মুরারি হে নাথ নারায়ণ বাসুদেবা প্রণাম বহুদেব প্রণাম প্রণিপাতের অর্থ হল বিরত করা আর বড় প্রণিপাত এইভাবে করা হয়েছে আপনাকে এক মহান কার্য করছে কিন্তু যদি আপনারা ঠাকুরের বিষয়ে এনে এক মহান কার্য সম্পাদন করি এই মহান ভারতবর্ষ মহান বলার পৰা রক্ষা করব প্রণাম বাসুদেব ইমান যে দিন পাৰ হৈ গ'ল এনেহেন শান্তিপূৰ্ণ বাক্য শুনা আমিও নিবিচাৰো এই মহাপ্ৰলয় হওক আপুনি কৈছে ভাগি আমি নিবিচাৰো এই মহাপ্ৰলয় কিন্তু বাসুদেৱ মোৰ বোধেৰে এই মহাপ্ৰলয় ৰক্ষাৰ ক্ষেত্ৰত আমি এটা পক্ষই আনটো পক্ষক আক্ৰমণ কৰিব নালাগিব ঠিক আছে আমি বাৰু পাণ্ডৱক আক্ৰমণ নকৰো কিন্তু পাণ্ডৱেও যে কৌৰৱক আক্ৰমণ নকৰে সেই কথা আপুনি দিব পাৰিবনে বাসুদেৱ
আপুনি আক্ৰমণৰ বিষয়ে কৈছে আৰু মই সেই যুদ্ধৰ প্ৰয়োজনীয়তা নাইকিয়া কৰাৰ বিষয়ে ভাবি আছো। তেনেহ'লে অতি শীঘ্ৰে ব্যক্ত কৰক আপোনাৰ প্ৰস্তাৱ। যিহেতু আপুনি আহিছে পাণ্ডৱৰ শান্তিদূত হৈ, আমি আপোনাৰ প্ৰস্তাৱ শুনিবলৈ ব্যাকুল। প্ৰতিখন যুদ্ধৰ মাজত অন্যায় লুকাই থাকে গান্ধাৰাজ, আৰু সেই অন্যায়ৰ একমাত্ৰ সমাধান হ'ল কেৱল মাত্ৰ ন্যায়। মই পাণ্ডৱৰ লগত থোৱা অন্যায়ৰ ন্যায় বিচাৰি আহিছো গান্ধাৰাজ। যদি পাণ্ডৱক তেওঁৰ উচিত ন্যায় প্ৰদান কৰা নহয়, তেনেহ'লে আঁতৰি লোৱা হ'ব সেই ন্যায়। আপুনি শান্তি প্ৰস্তাৱ লৈ ইয়ালৈ আহিছে নে ধমক? এই যুদ্ধত যে হৈছিল সকলোৰে সন্মুখত হৈছিল, পাণ্ডৱৰ পৰাজয় হৈছিল, কোনো অধৰ্ম হোৱা নাছিল। এই যুদ্ধ এগৰাকী নাৰীক সকলোৰে সন্মুখত প্ৰস্তাৱ কৰাটো অধৰ্ম নাছিল? প্ৰশ্ন কৰা সেই প্ৰতিজন মানুহক, প্ৰশ্ন কৰা বস্ত্ৰসমূহক, প্ৰশ্ন কৰা সেই প্ৰতিজ্ঞা অবিহাস কৰক। কেৱল নিজৰ ভুল স্বীকাৰ কৰি তেওঁলোকৰ অধিকাৰ দি দিয়া। বাসুদেৱ, পাণ্ডৱে এই যুদ্ধত সকলোবোৰ হেৰুৱাইছিল, গতিকে মই দুৰ্যোধনে এই মুহূৰ্তত ক'বলৈ কৈছো, পাণ্ডৱক মই ইন্দ্ৰপ্ৰস্থ নিদিম।